কটগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে ইফতিকাৰ ৰহমানে উৎফুল্লিত গাঁওবাসী। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত কটগুৰি গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে ইফতিকাৰ ৰহমানে। সদৰ বাংলাদেশৰ ৰংপুৰ কমিউনিটি মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে ইফতিকাৰ ৰহমানে ওৰফে মানিকে। জানিব পৰা মতে কটগুৰি PB গাৰ্লছ স্কুলৰ শিক্ষক ছাইদুৰ ৰহমান আৰু টুকটুকি জিলা পৰিষদৰ প্ৰাক্তন সদস্য আনোৱাৰ চুলতানাৰ একমাত্ৰ পুত্ৰ ইফতিকাৰ ৰহমানে যোৱা 19 জানুৱাৰীত ঘোষিত চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা বৰ্ডৰ বিদেশী চিকিৎসা বিজ্ঞানৰ স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। আজি মানিকৰ বাসগৃহত ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, অসম মহিলা কংগ্ৰেছৰ উপসভানেত্ৰী ৰেহানুল মিৰাজ, টুকটুকি প্ৰেছ ক্লাবৰ সভাপতি জালালুদ্দিন আহমেদৰ লগতে বৃহত্তৰ অঞ্চলটোৰ একাংশ ৰাইজে ইফতিকাৰ ৰহমানক ফুলাম গামোচা জাপি আদিৰে সম্বৰ্ধনা জনায়। টুকটুকিৰ পৰা আনাৰুল হকৰ ৰিপৰ্ট, টাইমছ অসম 24। হয়, আজি মোৰ একমাত্ৰ ল'ৰা ইফতিকাৰ ৰহমান চিকিৎসক হৈ ওলাইছে। আমি ৰাইজৰ ফালৰ পৰা বা মোৰ অন্তৰৰ পৰা তেওঁলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ পুত্ৰ হয় মোৰ, কিন্তু সকলোৰে ইয়াৰ ওপৰত আশা ভৰসা আছিলে, সকলো দোৱা আৰু আশীৰ্বাদ আছিলে মোৰ ল'ৰাটোৰ ওপৰত। গতিকে আজি এই দিনটো মই দেখা পাইছোঁ। কটগুৰি গাঁৱৰ ইফতিকাৰ ৰহমান ইতিমধ্যে বাংলাদেশৰ এখন মেডিকেল কলেজৰ পৰা MBBS পাছ কৰি আহিছে। খুব ভালকৈ ৰিজাল্টটো কৰিছে আৰু আমি সুখ অনুভৱ কৰিছোঁ যে আমাৰ এই গাঁৱৰ মাজৰ পৰা গৈ এই ল'ৰাজনে সুখ্যাতিৰে MBBS পাছ কৰি আহি ৰাইজৰ সেৱা কৰাৰ যিটো মন মেলিছে, আমি আশা কৰোঁ যে বৃহত্তৰ অঞ্চলৰ এটা ডাঙৰ উপকাৰ হ'ব আৰু আমাৰ শিক্ষাৰ জগতত এটা আলোড়ন সৃষ্টি হ'ব। ইফতিকাৰক বহুতে অনুসৰণ কৰিব আৰু ইফতিকাৰক অনুসৰণ কৰি যাতে শিক্ষাৰ প্ৰতিযোগিতাত আমাৰ নৱপ্ৰজন্ম ভালকৈ উৎসাহিত হ'ব পাৰে, তাৰ কাৰণে ইফতিকাৰ এটা উদাহৰণ থাকিব। আৰু মোৰ ফালৰ পৰা, মোৰ পৰিয়ালৰ ফালৰ পৰা ইফতিকাৰ ৰহমানকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু কটগুৰি জিলা পৰিষদৰ প্ৰাক্তন সদস্য আনোৱাৰ চুলতানা বেগমৰ একমাত্ৰ সন্তান ইফতিকাৰ ৰহমান ডাঙৰীয়াই বাংলাদেশত মেডিকেল পঢ়ি তেওঁ MBBS ডক্টৰ হৈছে। তেওঁৰ ৰিজাল্টটো শুনি আমি অত্যন্ত সুখী হৈছোঁ আৰু তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমি ধন্যবাদ জনাইছোঁ যে সঁচাই ইফতিকাৰ ৰহমান এজন সুযোগ্য সন্তান। অকল কটগুৰি গাঁও অঞ্চললৈ সন্মান কঢ়িয়াই অনা নাই, গোটেই অসমবাসী ৰাইজৰ হকে সন্মান কঢ়িয়াই আনিছে। এইটো আমাৰ এটা গৌৰৱৰ বিষয়। গতিকে আমি ইফতিকাৰ ৰহমানক অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ ফালৰ পৰা দোৱা থাকিল।